মানকাছাৰৰ কালাপানী আৰক্ষী চকীত গংগা পূজা। কালু নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ পৰা ৰক্ষাৰ বাবে কালাপানী আৰক্ষী চকীত স্থানীয় ৰাইজে গংগা পূজা উদযাপন কৰে। মেঘালয়ৰ গাৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে কালাপানীৰ কালু নদীত। গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এনেদৰে আজি গংগা পূজা কৰে স্থানীয় মহিলাসকলে। আজি আমাৰ কালাপানী আৰক্ষী চকীত মা গংগা পূজা চলি আছে। এই গংগা পূজাখন কৰিছে আমালোকে কি কাৰণে, এই ৰাইজসকলে এই নদীখন আমাৰ কালু নদীখন মেঘালয়ৰ বৰষুণৰ ফলত আমাৰ এই কালু নদীখন ভৰি যায় আৰু ভৰি যোৱাৰ পাছত আমাৰ ৰাস্তা ঘাট আৰু মন্দিৰ আৰু আৰক্ষী চকীৰ থানাৰ মেইন গেটখন ভাঙি পৰে আৰু মানুহৰ অহা যোৱা কৰা বিৰাট অসুবিধা হৈছে। গতিকে আমালোকে সকলে ৰাইজ আৰু আমি লগতে থাকি আৰক্ষী চকীয়ে তাৰ বিষয়াসকলে আমালোকে মিলি জুলি গংগা পূজাখিনি কৰিছোঁ। হয়, আমাৰ মেইন উদ্দেশ্য হলো আৰক্ষী চকী লগতে মোৰ ৰাস্তা আৰু ৰাইজসকলকো ৰক্ষা কৰিব লাগে। এই নদীখন অকল যে মানে থানা এইটো নহয়, মোৰ মানে আমাৰ জনসাধাৰণে যাতে সবাই ৰক্ষা পায়, এইটো মোৰ মেইন উদ্দেশ্য। সেইকাৰণে আমালোকে গংগা পূজা কৰি আছো। হয়, মোৰ চৰকাৰীভাৱে কিবা কাম হৈ আছে, মই যিমান পাৰোঁ মই এই কালাপানীত গা পূজানি মই যিমান পাৰোঁ চাৰ্কেল অফিচত আৰু DC ছাৰকো মই দৰখাস্ত দিছোঁ আৰু মই হোৱাটছএপত কিছুমান ফটো দিছোঁ। মোৰ DC সাহেব ওপৰ মহলৰ পৰা আহিছে আৰু জিঅ' বেগ দিছে এইটো ৰোধ কৰাৰ কাৰণে, কিন্তু অলপ জিঅ' বেগ দিয়াৰ কাৰণে উঠুৱাই লৈ দিছে, আকৌ কাম চলি আছে আৰু বৰ্ডাৰ DSP ছাৰ আজি আহিছিল। মানকাছাৰৰ পৰা চানবৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।